এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক এখন বিশেষ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 গছপুলি ৰোপণ কৰি গছপুলি চেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ চেলফিখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, এতিয়া বিচাৰিলে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি চাই ল'ব পাৰে। তো কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত লিখিব aba.assam.gov.in। এইখিনি লিখি পেলাই যেতিয়াই সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। তো অপেন হোৱাৰ পিছত ওপৰৰ ৰাইট চাইডে চাব পাৰিব 3 লাইন। তো 3 লাইন অপশ্যনত ক্লিক কৰি দিলে লেফ্ট চাইডত এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা 5 নম্বৰত লিখা চাব পাৰিব লগইন। তো লগইন যে লিখা আছে, লগইন অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। প্ৰথমেই লিখা চাব পাৰিব মোবাইল নম্বৰ। তো এইটো ঘৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল, সেই মোবাইল নম্বৰখন প্ৰথমে বহাই দিব। বহাই দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব ক্লিক হিয়াৰ টু গেট অন টাইম পাছৱৰ্ড। তো এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এখন OTP আহিব। OTPটো অহাৰ পিছত OTPৰ ঘৰত বহাই তলত লগইন অপশ্যনত ক্লিক কৰি দিব। তো লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত প্ৰথমে আপোনালোকে অকণমান তলত লিখা চাব পাৰিব ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 চাৰ্টিফিকেট ডাউনলোড কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে তলত ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট যি লিখা আছে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 গছপুলি ৰোপণ কৰি চেলফি আপলোড কৰিছে, কেৱল সেইসকল মহিলাইহে লাভ কৰিব এনেকুৱাকৈ চাৰ্টিফিকেট। তো চাৰ্টিফিকেটটো ডাউনলোড কৰাৰ পিছত আপোনালোকে যিবোৰ ফটো আপলোড কৰিছে, সেই ফটোসমূহ একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে এনেকুৱাকৈ চাই ল'ব। তো আকৌ আপোনালোকে হোম পেজত গুচি আহিব। অহাৰ পিছত তলত লিখা চাব পাৰিব ভিউ লিষ্ট। তো ভিউ লিষ্ট যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে যোনবোৰ গছপুলি ৰোপণ কৰি চেলফিবোৰ আপলোড কৰিছে, ইয়াতে গোটেইকেইখন চেলফি কিন্তু চাব পাৰিব। প্ৰথমে লিখা চাব পাৰিব প্লান্টেশ্যন ID, তাৰপিছত নেম, তাৰপিছত চাব পাৰিব লেটিটিউড, তাৰপিছত লংগিটিউড, তাৰপিছত ইমেজ, তাৰপিছত চাব পাৰিব একশ্যন। তো এইবোৰ তথ্য যদি আপোনালোকৰ সঠিককৈ আছে, প্লান্টেশ্যন ID যদি আছে, তেন্তে আপোনাৰ ফটোবোৰ একচেপ্ট হৈছে। আৰু প্লান্টেশ্যন IDবোৰ যদি নাই, ইয়াতে যদি ফটো শ্ব' নকৰে, তেন্তে আপোনাৰ ফটোবোৰ একচেপ্ট হোৱা নাই, ৰিজেক্ট হৈছে। তো এনেকুৱাকৈ আপোনালোকে চাই ল'ব।